উত্তীৰ্ণৰ প্ৰমাণপত্ৰ দিয়াৰ নামতো কৰ্মচাৰীক দিব লাগে ধন। দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় এৰাৰ প্ৰমাণপত্ৰ সংগ্ৰহৰ নামত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হৰেণ বৰ্মনক দিব লাগে ধন। ইয়াকে লৈ হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে তামোলপুৰত। পশ্চিম তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ঘটিছে নাভূত নাচুত ঘটনা। আমি এবাৰ হাই সেকেন্ডাৰীটো পাছ কৰি কিনে লিভিং চাৰ্টিফিকেট নিবাইছিলো। আহান্তে মানে মাষ্টাৰকেইটা চকীদাৰে আৰু মাষ্টাৰে হেডমাষ্টাৰ দুগজ নিবা কিনে চহী ল'ব আহিলোঁ। চাৰ্টিফিকেটখন খোজাওঁতে মানে পইচা লাগে 100 টকা, কাৰোবাৰ 50 টকা, কাৰোবাৰ 70 টকা লৈছে। আমিতো ক'লোঁ এইটোতো লিগেল নহয়, পইচা লোৱাটো চৰকাৰী কৰিব পাৰে। কওঁতে এইটো ক'লা কি একদম পইচা লাগবই, পইচা নহ'লে আমি চহী নিদিওঁ। ধন নিদিলে ছাত্ৰ ছাত্ৰীক নিদিয়ে বিদ্যালয় এৰাৰ প্ৰমাণপত্ৰ। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হৰেণ বৰ্মনে কাকো কেৰেপ নকৰি লৈ আছে ধন। আজি আমাৰ আমি লিভিং চাৰ্টিফিকেট নিব আহিছিলোঁ আৰু আমাক লিভিং চাৰ্টিফিকেটৰ মানে পইচা গৈছে। কাৰোবাক 70 টকা, কাৰোবাক 50 টকা, কাৰোবাক 100 টকা আৰু কিছুমানে পইচা দিছোঁ আৰু কিছুমানে দিয়া নাই, কিছুমানক এনেও কৰি দিছোঁ। আৰু আমি সুধিলোঁ কি এইটো কিহৰ পইচা লাগে, গতিকে এইটো কাৰক পইচা লাগে বোলো এইটোতো লিগেলটো নহয় না। চৰকাৰী স্কুলত 50 টকা, 100 টকা, 70 টকা লোৱা লিগেল নহয়। সেয়ে কোৱা আৰু আমি ক'লোঁ কি আমি ছাত্ৰ সন্থাক কৈ দিম ক'লোঁ। কওঁতে ছাৰে ঘৰনে কৈছে কি কৰ সন্থা কওঁগে আমি আকৌ কাটিম এইটো কথা। কৰ্মচাৰীগৰাকীয়ে ধন লোৱাৰ দৃশ্য কেমেৰাত বন্দী কৰিছে ছাত্ৰই। প্ৰায় 90গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় এৰাৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰাৰ বাবে হৰেণ বৰ্মনে 50ৰ পৰা 100 টকাকৈ লোৱাৰ অভিযোগ কৰিছে। আমি ৰাতিপুৱা গম পালো যে যিখিনি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পাছ কৰা ছাত্ৰ ছাত্ৰী সিহঁতে এইখন পশ্চিম টাউনপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বেলেগ স্কুলত বেলেগ কলেজত নাম লগাৰ বাবে যোৱাৰ সময়ত মানে যিখন লিভিং চাৰ্টিফিকেট লাগে সেইখন চাৰ্টিফিকেট নিব অহাৰ সময়ত তাৰমানে ছাত্ৰ ছাত্ৰীসকলক আমাৰ এইখন বিদ্যালয়ৰ পৰা শিক্ষক আৰু চকীদাৰজনে লগ লাগি পেলাই মানে পইচাৰ কথা কৈছে যে 50 টকাকৈ পইচা লাগিব। চাৰ্টিফিকেটৰ নামত 50 টকা, 100 টকা, 120 টকা এনেকুৱা ধৰণৰ পইচা মানে দাবী কৰা আমি অৱগত হৈছে। আমাক ছাত্ৰ ছাত্ৰীখিনি জনালে, আমি তাৰপাছত আহি খবৰ ল'লোঁ যে তেখেতসকলে কিন্তু ক'ব নোৱাৰে যে কিহৰ কাৰণে পইচাটো লাগে। ষ্টুডেণ্টখিনিক ক'ব নোৱাৰে, সঠিক মানে এইটো জনাব নোৱাৰে যে কিহৰ কাৰণে পইচাটো দিব লাগিব। পিছে চাহৰ বাবে ধন লোৱাৰ কথাও স্বীকাৰ কৰিছে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হৰেণ বৰ্মনে। চলিবিলাকে তাৰমানে অলপ মনত ফূৰ্তিত 10-20 টকা খুজি দিয়ে, খেলি খুৰা বুলি মাতে, খুৰী বুলি মোক কয় খুৰা মই পৰীক্ষা পাইছোঁ। তাৰমানে মই ভাল হোৱাৰ পিছত মই আৰু তাৰপিছত কি কৈছোঁ 10-20 টকা এনেই মানে এইটো মই পইচা খোজা নাই, এইটো বিনিময় নহয়। এইটো তাৰমানে এটা কৈছোঁ মই বোলে মানে পাছ কৰিছে, মনটো ভাল লাগছে, কিবা খুৱাবি নেকি এনেকৈ ক'লোঁ। সেনেকৈ কথা কোনোবাই 10-20 টকা দিলাক, কোনোবাই মৰম কৰি 50 টকা দিলাক। মনত ফূৰ্তি এটা নালাগে নেকি? এটা বোলে চাকৰি পাইছোঁ, মই চাকৰি পোৱাৰ লগে লগে যি মই এটা ভাল লাগছে, এটা উপনীত হৈছোঁ। পৰীক্ষাত ভাল হোৱাৰ পিছত ভাল লাগছে আৰু সেনেকৈ পইচাটো দিছে। দিয়াৰ পিছত আৰু বা মই লৈছোঁ সেয়ে আৰু মানে বেলেগ নাই। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে ধন লোৱাৰ ঘটনা তদন্ত কৰিবলৈ শিক্ষা বিভাগ তথা জিলায়ুক্তক আহ্বান জনাইছে ছাত্ৰ ছাত্ৰীসকলে। আমি 3জনে মিলি 100 টকা দিছিলোঁ। আমাৰ আগত যিকেইটা লৈছে সিহঁতৰ 100 টকাই দিছিল। সোধা নাই, এনে সুধছোঁ। পিছত আমি আৰু কৈছোঁ কিয় লয়, এইটোতো চৰকাৰৰে। কৈছে নালাগে, এইটো ল'বা দিছে আৰু আমি এইটো হেৰি কৰি দিছোঁ, চাইন কৰি দিছোঁ, এইটো কিবা মাৰি দিছোঁ, এনেকৈ কিবা কৈ দিছে আৰু আমাক দিছোঁ, সুধছি আৰু দিছোঁ।